ক্ৰিকেট কোষৰ দ্বিতীয় বাৰ্ষিক মুকলি আৰু লিখিত স্কুল কুইজ প্ৰতিযোগিতা ৩ শতাধিক কুইজাৰৰ অংশগ্ৰহণ মুকলি কুইজ প্ৰতিযোগিতাত চন্দন দুৱৰা দীপাঞ্জন দেৱ শ্ৰেষ্ঠ ক্ৰিকেট কোষৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আৰু স্কুলীয়া শিক্ষাৰ্থীৰ মাজত লিখিত কুইজ প্ৰতিযোগিতা ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ মাজতে ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়িকা মনীষা দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ক্ৰিকেটাৰগৰাকীক ক্ৰিকেট কোষৰ তৰফৰ পৰা এখন মানপত্ৰ স্মাৰক আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা গ্ৰহণ কৰি মহিলা ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেট কোষৰ এই উদ্যোগক প্ৰশংসা কৰাৰ লগতে যুৱতীসকলক ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে আনহাতে আন এগৰাকী ক্ৰিকেটাৰ আবু নেছিম আহমেদকো এই অনুষ্ঠানতে অনুৰূপ ধৰণে সম্বৰ্ধনা জনোৱাৰ উদ্যোগ লোৱা হৈছিল যদিও ৰাজ্যৰ বাহিৰত থকাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে অৱশ্যে তেওঁ টেলিফোনৰ জৰিয়তে অনুষ্ঠানটোলৈ শুভেচ্ছা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰায় ৬০টাৰো অধিক দলে অংশগ্ৰহণ কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লিখিত কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে ধৃতিৰাজ শৰ্মা আৰু দেৱাংক বাণী কাশ্যপে তদুপৰি বিবেক বৰ্মন সুৰুজ আহমেদে দ্বিতীয় আৰু ত্ৰিনাভ কাশ্যপ প্ৰিয়াংশু পি কাশ্যপে তৃতীয় স্থান লাভ কৰে প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আন ৩টা দল ক্ৰমে সমৰদীপ দাস নিশান্ত বৈশ্যক চতুৰ্থ মৃগাংক সাহা আৰু প্ৰিয়জিৎ কুণ্ডুক পঞ্চম আৰু ধীমান জ্যোতি কলিতা নিনাদ নৈৰিত প্ৰকাশক ষষ্ঠ পুৰস্কাৰ প্ৰদান কৰা হয় আনহাতে মুকলি ক্ৰিকেট কুইজ প্ৰতিযোগিতাটো ৬০টাৰো অধিক প্ৰতিযোগিতালে অংশগ্ৰহণ কৰে তাৰ মাজৰ পৰা ৬টা দলক মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয় এই প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে চন্দন দুৱৰা আৰু দীপাঞ্জন দেৱে সেইদৰে মিত চৌধুৰী মৃদুল ৰাম কলিতাই দ্বিতীয় আৰু বিক্ৰমদীপ ডেকা দিলীপ কুমাৰ শৰ্মাই তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে তিনিওটা বিজয়ী দলকে নগদ ধনৰ পুৰস্কাৰ মানপত্ৰ আৰু ফুলাম গামোচা প্ৰদান কৰা হয় চতুৰ্থ স্থানৰ সায়ন মজুমদাৰ গৌৰৱ হালৈ পঞ্চম স্থানৰ অৰ্চিত শৰ্মা মানৱজ্যোতি বৈশ্য আৰু ষষ্ঠ স্থানৰ মৃদুল তামুলী ৰেৱতী মোহন ফুকনকো মানপত্ৰ প্ৰদান কৰা হয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দৰ্শকৰ সন্মান লাভ কৰে সৌৰভ আম্বাতাসিয়ে পোনপ্ৰথমে আমি আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্ৰিকেট কোষ হৈছে 2017 চনতে স্থাপিত হোৱা এটা পোনপ্ৰথমে হোৱাটছআপ গ্ৰুপ হিচাপে স্থাপন হৈছিল পৰৱৰ্তী সময়ত ইয়াক আমি কেৱল হোৱাটছআপতে সীমাবদ্ধ নাৰাখি বিভিন্ন ঠাইত ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা তথা পোনপ্ৰথমবাৰৰ বাবে আমি সামাজিক মাধ্যমৰ জৰিয়তে এখন আলোচনী প্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছতে আমি যোৱা বৰ্ষৰ পৰা আমি বিভিন্ন স্থানত অসমৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আজিও ইয়াৰ ব্যতিক্ৰম নহয় আজি আমি বিষ্ণু নিৰ্মলা ভৱনত ক্ৰিকেট কোষৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক যিখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ বাবে আমাৰ বিভিন্ন স্থানৰ পৰা ক্ৰিকেট কোষৰ সতীৰ্থসকল আহি পুৱাই উপস্থিত হৈছেহি ক্ৰিকেট কোষৰ যিখন আমাৰ দ্বিতীয় বাৰ্ষিক কুইজ ইয়াৰ মুঠ প্ৰাইজ মানি হৈছে 20,000 টকা আৰু এই কুইজখনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমি জানিব পাৰিছোঁ যে দিল্লী বেংগলোৰ আদিৰ বিভিন্ন কুইজাৰ আহি উপস্থিত হৈছেহি গতিকে এতিয়ালৈকে চলি আছে অলপ সময়ৰ পাছতে আজি আমাৰ চূড়ান্ত প্ৰতিযোগিতাৰ ফলাফলসমূহ ওলাব কুইজখন আমাৰ প্ৰধানকৈ দুটা শাখাত হৈছে প্ৰথমটো হৈছে বিদ্যালয় শাখাত 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈকে অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে আৰু দ্বিতীয় যিটো মুকলি শাখা তাত কোনো ধৰণৰ আমি বাধ্যবাধকতা ৰখা নাই সকলো পৰ্যায়ৰ লোকেই তাতে অংশগ্ৰহণ কৰিব পাৰিছে লক্ষ্যটো হৈছে কেৱল আমি ক্ৰিকেটটো আমি খেলতে সীমাবদ্ধ নাৰাখি ক্ৰিকেটৰ জৰিয়তে কেনেকৈ আমি আমাৰ অসমত এটা আমি সুস্থিৰ পৰিৱেশৰ গঠন কৰিব পাৰোঁ লগতে আমি স্পৰ্টছ জাৰ্নেলিজিম যিটো আমাৰ সীমাবদ্ধ দেখা যায় অসমত গতিকে তাত আমি কেনেকৈ লিখনিয়ে হওক বা কুইজে হওক বা বিভিন্ন ধৰণৰ আলোচনী আদি মাধ্যমেই হওক ক্ৰীড়া সাংবাদিকতাটো আমি যাতে আগুৱাই নিব পাৰোঁ বা আমি যিখন আমাৰ আলোচনী সেই আলোচনীখন যাতে আমি পৰৱৰ্তী সময়ত আলোচনীৰ পৰিৱৰ্তে আমি এখন হাৰ্ড কপিলৈ তাক পৰিৱৰ্তিত কৰি আমি সমাজত বা অসমলৈ আমি পোনপ্ৰথমখন আমি ক্ৰীড়া বিষয়ক আলোচনী হিচাপে আগবঢ়াই দিব পাৰোঁ তাৰ কাৰণে আমি লাগি আছোঁ কুইজ মাষ্টাৰ হিচাপে আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ দৈনিক অসমৰ লগত জড়িত তথা অসমৰ বিখ্যাত কুইজ মাষ্টাৰ শ্ৰী দীপাংকৰ কৌশিকদেৱ আমাৰ মাজত উপস্থিত আছে তেখেতে ইতিমধ্যে 2খন প্ৰতিযোগিতা অৰ্থাৎ স্কুল পৰ্যায়ৰ আৰু বৰ্তমানে চলি থকা যিখন আমাৰ মুকলি তেওঁ পৰিচালক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে সম্বৰ্ধনা অনুষ্ঠান এটা আমাৰ কুইজ প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি
আয়োজন কৰা হৈছে, য'ত আমাৰ উপস্থিত আছে আমাৰ অসমৰ বৰ্তমান বিখ্যাত খেলুৱৈ মনীষা দাস বাইদেউ আৰু আবু নাছিম আহমেদো আমাৰ উপস্থিত থকা আছিল, কিন্তু তেখেতে বিশেষ কাৰণবশতঃ কলকাতালৈ যাব লগা হোৱাৰ বাবে আমাক ফোনযোগে অৱগত কৰে যে তেওঁ আজি আমাৰ এই প্ৰতিযোগিতাত উপস্থিত থাকিব নোৱাৰে। ইয়াৰ লগতে আমাৰ ক্ৰীড়া সাংবাদিকতাৰ লগত জড়িত দুজন বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত যুগললোচন দাসদেৱ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত সুবোধ মল্ল বৰুৱাদেৱো আজি আমাৰ এই কাৰ্যসূচীত পুৱাৰে পৰা উপস্থিত আছে। আমাৰ পোনপ্ৰথমতে বিদ্যালয় পৰ্যায়ৰ কুইজত 30টা দল আৰু আমাৰ যিটো বৰ্তমানে চলি থকা মুকলি পৰ্যায়ৰ কুইজ তাত 61টা দলে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল ৰাজ্যৰ 2 জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু যুগললোচন দাস। দুয়োগৰাকী ক্ৰিকেট কোষৰ এই উদ্যোগক প্ৰশংসা কৰি আগন্তুক সময়তো এই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আহ্বান জনায়। ইফালে কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে জনপ্ৰিয় কুইজ মাষ্টাৰ তথা ক্ৰীড়া সাংবাদিক দীপাংকৰ কৌশিকে। স্ক'ৰাৰ হিচাপে দায়িত্ব পালন কৰে প্ৰাঞ্জল শইকীয়াই। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।